Hello viewers, welcome back to our channel. আশা কৰো আপোনালোক সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত মই 4500 এলপিইউপিৰ এপইন্টমেন্ট ৰিলেটেড বহুত কেটা টপিকৰ ওপৰত আলোচনা কৰিম। সো এই টপিক কেটা মেইনলি আপোনালোকৰ কমেন্টৰ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি আমি আলোচনা কৰিম। সো ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে যিসকল ক্যান্ডিডেটৰ নাম ফাইনাল মেৰিট লিষ্টত আহিছে সেইসকল ক্যান্ডিডেটক মোৰ ফালৰ পৰা অভিনন্দন জনালো যাতে আপোনালোকৰ পৰৱৰ্তী সময়ত আপোনালোকৰ ফিউচাৰটো বহুত ভাল হয়। ঠিক আছে, সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আজিৰ আমাৰ ফাৰ্স্ট টপিকটো হৈছে যে কি নথিপত্ৰ লৈ যাব লাগিব। মানে যেহেতু আপোনালোকে জানে অহাকালি আপোনালোকৰ 4500 এলপিইউপিৰ এপইন্টমেন্ট দিবলৈ যাই আছে। সো এই ক্ষেত্ৰত আপোনালোকে কি নথিপত্ৰ লৈ যাব লাগিব বা নথিপত্ৰ লৈ যোৱাটো ম্যান্ডেটৰী হয় নে নাই গোটেইবিলাক প্ৰসেসটো আমি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। 2 নম্বৰ, সকলো প্ৰাৰ্থীক নিযুক্তি পত্ৰ আনিবৰ কাৰণে যাবই লাগিব নেকি? মানে এই প্ৰশ্নটো মেইনলি আহিছে যে যিসকল ভাবা কাৰোবাৰ ফেমিলিত প্ৰব্লেম থাকিব পাৰে বা কাৰোবাৰ কোনোবা ক্যান্ডিডেটৰ হেলথ ইস্যু থাকিব পাৰে, সেই ক্ষেত্ৰত সেইসকল ক্যান্ডিডেটৰো কিবা যাব লাগিব নেকি মানে নিযুক্তি পত্ৰ আনিবৰ কাৰণে? এইটো 2 নম্বৰ। 3 নম্বৰ, নিযুক্তি পত্ৰ কেতিয়া আৰু কোন ঠাইত দিয়া হ'ব? সো এই তিনিটা পইণ্ট মেইনলি লৈছো আপোনালোকক বুজাই দিবৰ কাৰণে। ঠিক আছে, সো আজিৰ আমাৰ ফাৰ্স্ট টপিকটো হৈছে যে কি নথিপত্ৰ লৈ যাব লাগিব। এই ক্ষেত্ৰত মই কম যে আপোনালোকৰ আইডি কাৰ্ড বিলাক থাকে, যেনেকে আপোনালোকৰ ভোটাৰ কাৰ্ড, আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ যদি পান কাৰ্ড থাকে তো এইটো আপোনালোকে লৈ যাব। আৰু এটা আপোনালোকৰ যিটো মানে ফাইনাল যেতিয়া আপোনালোকে ফাইনাল মানে লিষ্টটো চাবলৈ গৈছে আপোনালোকে যে এই তাতে লিখা আছিল যে ইউ হ্যাভ বিন সিলেক্টেড, সেই স্ক্রিনশটটো আপোনালোকে লৈ যাব হা। যদি আপোনালোকে কোনোবাই বিচাৰাও পাৰে ঠিক নাই কিবা, সো সেই ক্ষেত্ৰত আপোনালোকে এইটো দেখাই দিলে হৈ যাব গোটেইবিলাক বস্তুবিলাক, আৰু বেলেগ ডকুমেন্টস ল'ব নালাগে। আৰু মেইনলি আপোনালোকৰ লগত যদি কোনোবা ফ্যামিলি যাই আছে এইবিলাক মানে যদি ভাই ভন্টি কোনোবাই যদি মা দেউতাও যায় সেই ক্ষেত্ৰত আপোনালোকৰ মা দেউতাৰো কিবা আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড কিবা এটা আইডি আপোনালোকে লৈ যাব। তেতিয়া যদি বিচাৰি দিয়ে তেতিয়া প্ৰব্লেম হ'ব পাৰে, সেই ক্ষেত্ৰত মই কৈছো যে আগৰ পৰাই আপোনালোকে এই মানে এই আইডিটো লৈ যাৱাটো মোৰ কাৰণে ভাল। মই ভাবি আছো আপোনালোকে লৈ যাৱাটো ভাল, যেহেতু বহুত ক্যান্ডিডেট থাকিব কিবা ইস্যু হ'বই পাৰে। সেই ক্ষেত্ৰত আপোনালোকে নিজৰ আইডি কাৰ্ডটো ল'বই আৰু মা দেউতাৰো কিবা আইডি কাৰ্ড এটা লৈ গ'লে হ'ল। বুজি পালে আশা কৰো। 2 নম্বৰ পইণ্টটো, সকলো প্ৰাৰ্থীক নিযুক্তি পত্ৰ আনিবৰ কাৰণে যাবই লাগিব নেকি? সো এইটো আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। যেহেতু আজিকালি এপইন্টমেন্ট বিলাক বা জয়নিং লেটাৰ বিলাক অনলাইনত দিয়ে, সেই ক্ষেত্ৰত আপোনালোকৰ কিবা ইস্যু নহয়। ঠিক আছে, আপোনালোকৰ ফ্যামিলি ইস্যু থাকিব পাৰে বা আপোনাৰ হেলথৰ কিবা ইস্যু থাকিব পাৰে, সেই ক্ষেত্ৰত আপুনি নগলেও কিবা আপোনালোকে আপোনালোকৰ যেটো অহাকালি আহি আছে 6 PM বা মই ভাবি আছো 5 PM ভিতৰতে আপোনালোকে নিজৰ জয়নিং লেটাৰ DW সাইডত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, সো বুজি পালে। এই ক্ষেত্ৰত মই আপোনালোকক যেটো বুজাই দিবলৈ চেষ্টা কৰিলো যে আপোনালোকে নগলেও কিবা প্ৰব্লেম নাই, কিন্তু মই ভাবো যেহেতু যাৰ ক্যান্ডিডেটৰ কিবা প্ৰব্লেম নাই এই ক্ষেত্ৰত আপোনালোকে যেটো এইটো লাইফ টাইম এটা মেমৰি থাকি যাব, এই ক্ষেত্ৰত আপোনালোকে ফ্যামিলিক লৈ গলে বহুতে ভাল হয় বস্তুবিলাক। ঠিক আছে, তাৰ পিছত আমাৰ 3 নম্বৰ পইণ্টটো, নিযুক্তি পত্ৰ কেতিয়া আৰু কোন ঠাইত দিয়া হ'ব। সো আপোনালোকে ইতিমধ্যে জানে মই এটা পোষ্ট কৰিছো। সো টাইমটো হৈছে যে আমাৰ 10 AM আপোনালোকে তাতে প্ৰেজেন্ট থাকিব লাগিব, আৰু ডেটটো হৈছে আপোনালোকে জানে 12 মাৰ্চ, আৰু ঠাইটো হৈছে আপোনালোকৰ ভেটেৰিনাৰী ফিল্ড, আপোনালোকৰ যেটো খানাপাৰা আছে তাতে গৈ আপোনালোকৰ প্ৰেজেন্ট থাকিব লাগিব 12 মাৰ্চ 10টা বজাত। আৰু তাতে আমাৰ CM স্যাৰ এডুকেশ্যন মিনিষ্টাৰ থাকিব আৰু বহুত কেইটা কথা ক'ব। তাৰ পিছতে আপোনালোকক হেণ্ড টু হেণ্ড মানে জয়নিং লেটাৰটো নিদিয়ে, আপোনালোকে ঘৰত আহি বা তাতে 5টাৰ পিছত বা 6টাৰ পিছত আপোনালোকৰ DW সাইডত গৈ লগইন কৰি আপোনালোকৰ নিজৰ জয়নিং লেটাৰটো আপোনালোকে পাই যাব, আৰু তাতে গম পাব যে আপোনালোকৰ কোনটো স্কুল দিয়া হৈছে বা কোনটো ব্লকত দিয়া হৈছে, কোড মানে গোটেইবিলাক ডিটেইলছ তাত লিখা থাকিব। আৰু নেক্সট ভিডিঅ'ত আমি আপোনালোকক বুজাই দিম যে প্ৰসেসটো মানে জয়নিং প্ৰসেসটো কি হয়, কেনেকে কি কৰিব লাগিব, ডকুমেন্টস বিলাক কেনেকে কি কৰিব লাগিব। আৰু আপোনালোকে যদি ডকুমেন্টস বিলাক বিচাৰে তেতিয়াহলে আপোনালোকে মোক কমেন্ট কৰিব পাৰে, আপোনালোকে সেই ক্ষেত্ৰত মই আপোনালোকক গোটেইবিলাক ডকুমেন্টস প্ৰভাইড কৰি দিম।
চ' আজিৰ কাৰণে ইমানেই লাষ্টলৈকে আপোনালোকে যদি